মৃণালৰ দুচকু চলচলীয়া হৈ পৰিছিল। ভাগ্যশ্ৰীৰ মুখেৰে তাইৰ জীৱনত ঘটি যোৱা দুখ ভৰা জীয়া কাহিনী শুনি মৃণাল আৱেগিক হৈ পৰাৰ লগতে তাৰ যথেষ্ট খঙো উঠিছিল। সি বহাৰ পৰা উঠি ভাগ্যশ্ৰীক ক'লে, সন্ধিয়া নামি আহিছে, তুমি এতিয়া ঘৰলৈ যোৱাগৈ, মই তোমাৰ লগত ফোনত কথা পাতিম পিছত। ভাগ্যশ্ৰীয়ে পুনৰ বেগৰ পৰা ৰুমালখন উলিয়াই চকু দুটা মোহাৰি মৃণালৰ মুখলৈ চালে। তাই দেখিলে মৃণালৰ দুচকুত চকুপানী। তাই নিজৰ দেউতাকৰ পিছতে দ্বিতীয়বাৰৰ বাবে কোনোবা এজন পুৰুষৰ চকুত চকুপানী দেখিবলৈ পাইছে। তাই জানে যে এজন পুৰুষে ইমান সহজে নেকান্দে। অন্তৰত গভীৰ কষ্ট পালেহে এজন পুৰুষৰ চকুত চকুপানী দেখা পোৱা যায়। তাই মৃণালক ক'লে, মোৰ আৰু এটা কথা জনাবলৈ আছিল আপোনাক। মৃণালে ক'লে, প্লিজ কৈ দিয়া, ইমানখিনি জনালাই যেতিয়া আৰু একো লুকুৱাই নাৰাখিবা মোৰ ওচৰত। ভাগ্যশ্ৰীয়ে ক'লে, মই যিদিনা ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছিলোঁ নিজকে শেষ কৰাৰ সিদ্ধান্ত লৈ, সেইদিনা বোলে ৰাতি ৰুবুল আমাৰ ঘৰলৈ আহিছিল। মই পিছতহে মাৰ মুখেৰে গম পাইছোঁ। মৃণাল, তাৰপিছত কি হ'ল কৈ যোৱা। ভাগ্যশ্ৰী, সেইদিনা দেউতাই গৰমৰ বাবে বাহিৰতে চকী এখন লৈ বিচনী মাৰি বহি আছিল। ৰুবুলে দেউতাক বাহিৰতে দেখা পোৱাৰ বাবে ভিতৰ সোমাবলৈ সুবিধা নাপালে। সি হেনো দেউতাক কৈছে, মই খবৰ পাইছোঁ আজি বোলে নিচেই পুৱাতে আপোনাৰ জীয়ৰী ক'ৰবাত পলাই গৈছিল নে ক'ৰবাত মৰিবলৈ গৈছিল। সাৱধান, আপোনাৰ জীয়েক যদি ক'ৰবাত পলাই যায় বা মৰিও থাকে, তেন্তে মই কিন্তু ঘৰৰ বাকী তিনিটা প্ৰাণীক শান্তিৰে ইয়াত জীয়াই থাকিবলৈ নিদিওঁ। তাই মোৰ লগত বিয়াত বহিবই লাগিব। মই বাৰু আগৰ চুক্তিমতেই তাইক আৰু 6 মাহৰ সময় দিলোঁ। 1 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত এটা দিনো হেৰফেৰ হ'ব নোৱাৰিব, কৈ থলোঁ। এইখিনি কথা কোৱাৰ পিছত সি চোতালৰ পৰাই উভতি গ'ল। কিন্তু দেউতাই তাৰ কোনো কথাতে এষাৰো মান নিদিলে। যিহেতু তাক জোকাই লোৱা মানে ঘৰত অশান্তি অহা। ভাগ্যশ্ৰীয়ে মৃণালৰ আগত গোটেই কথাখিনি কৈ শেষ কৰাৰ পিছত বহাৰ পৰা উঠিল। তাই মৃণালক ঘৰ যোৱাৰ কথা ক'বলৈ ধৰি তাৰ মুখলৈ চাই আচৰিত হৈ পৰিল। তাৰ চকু দুটা জুই শিখাৰ দৰে ৰঙা হৈ পৰিছে। সি নিজৰ হাত দুখন জোৰেৰে মুঠি মাৰি ওপৰলৈ চাই আছে। মৃণালৰ দৰে মৰমীয়াল ল'ৰা এটাৰ তেনেকুৱা খঙাল ৰূপ এটা দেখি তাই মনে মনে ভয়ো খাইছে। তাই ভয় সংকোচৰ মাজেৰে মৃণালৰ হাত এখনৰ স্পৰ্শ কৰি মাত লগালে, মৃণাল দা। মৃণালে তৎক্ষণাৎ ভাগ্যশ্ৰীৰ মুখলৈ চাই সুধিলে, তোমাৰ বাৰু মোৰ ওপৰত বিশ্বাস আছেনে? ভাগ্যশ্ৰী, আছে। কিন্তু কিয় সুধিলে? মৃণাল, তুমি কালিলৈ দিনৰ 11 বজাত মোৰ অফিচ আহিবা। মই এজন ভাল উকিলৰ লগত তোমাক চিনাকি কৰাই দিম। তুমি নিশ্চিন্ত মনে তেওঁ যি য'ত কৰিবলৈ কয় কৰিবা। তোমাৰ খুৰী আৰু খুৰীৰ ভায়েক ৰুবুলে এশিকনি পোৱাটো অতিকৈ জৰুৰী হৈ পৰিছে। লগতে তোমাৰ সেই নীৰৱতা অৱলম্বন কৰা নিজৰ খুৰাজনকো শাস্তি দিয়াটো প্ৰয়োজন। ভাগ্যশ্ৰী, নাই নাই, মোৰ ভয় লাগে। ৰুবুলে এইবোৰ গম পালে আমাৰ ঘৰত আহি আকৌ অশান্তি কৰিব। আকৌ এবাৰ মা দেউতাই মোৰ কাৰণে কষ্ট পোৱাটো মই নিবিচাৰোঁ। মৃণাল খঙেৰে, তোমালোকৰ এইবোৰেই প্ৰব্লেম। সেইদিনা তোমালোকে যদি অলপমান সাহস গোটাই লগালগ ৰুবুলৰ বিৰুদ্ধে ধৰ্ষণৰ অপচেষ্টাৰ এখন কেছ ৰুজু কৰিলা হয়, তেন্তে তাৰ দৰে পাখণ্ড এটা ইমান দিনে তোমালোকক আমনি কৰি থাকিবলৈ সুযোগ নাপালে হয়। ভাগ্যশ্ৰী, চৰি। কিন্তু সি যদি আকৌ য'তে ত'তে মোৰ বেয়া বেয়া বদনাম উলিয়াই ফুৰে। ভাগ্যশ্ৰীৰ কথা শুনি মৃণালে মিচিকীয়া হাঁহি এটা মাৰি ক'লে, তোমাৰ বদনাম মচিবলৈ মই আছোঁ নহয়। মৃণালৰ এই কথাষাৰে ভাগ্যশ্ৰীৰ হৃদয়ত গভীৰভাৱে ৰেখাপাত কৰিলে। তাইৰ এনে লাগিছিল যেন মৃণালক সাৱটি ধৰি তাৰ বুকুৰ মাজত মূৰ থৈ চিঞৰি চিঞৰি কান্দিব। অৱশ্যে তাই ইমান সহজে সীমা অতিক্ৰম কৰা ছোৱালী নহয়। তাই মৃণালক ক'লে, মোৰ এটা ৰিকুৱেষ্ট আছে। মৃণালে সুধিলে, কোৱাচোন, কি ৰিকুৱেষ্ট? ভাগ্যশ্ৰী, মোৰ খুৰা আৰু মোৰ দেউতা দুয়োজন একেবাৰে অজলা সহজ সৰল ব্যক্তি। তাৰোপৰি খুৰাই খুৰীলৈ বহুত ভয় কৰে, যাৰ বাবে খুৰাই কোনো কথাতে খুৰীৰ ওপৰত মাত নামাতে। আৰু যদিহে কেতিয়াবা কিবা কথাত বাধা প্ৰদান কৰে, তেন্তে 2-3 দিন ধৰি খুৰাক লঘোণে ৰাখে। তেতিয়া খুৰাই ৰাতি মনে মনে আহি আমাৰ ঘৰত ভাত খাই যায়হি। খুৰা খুৰীৰ কোনো সন্তান নাই, যাৰ বাবে খুৰীৰ কথামতে ৰুবুলে সম্পত্তিৰ ভাগ ল'বলৈ বেছিভাগ সময় খুৰাৰ ঘৰতে থাকে।
মৃণাল, ঠিক আছে, হ'ব বাৰু। সন্ধিয়া নামিলেই। এতিয়া ইয়াৰ পৰা ওলাই যাওঁ ব'লা। দুয়ো পাৰ্কখনৰ পৰা বাহিৰ ওলাই গাড়ী ৰখোৱা স্থানত ৰৈ এটাই আনটোক বাই বাই দিলে। ভাগ্যশ্ৰীয়ে স্কুটিখনত উঠিবলৈ লওঁতে মৃণালে ক'লে, আজিৰ পৰা তুমি মোক আপুনি বুলি সম্বোধন নকৰিবা। ভাগ্যশ্ৰীয়ে মৃণালৰ মুখলৈ চাই মিচিকীয়া হাঁহি এটা মাৰি স্কুটিখন ষ্টাৰ্ট দিবলৈ ধৰিলে। মৃণালেও নিজৰ গাড়ীৰ দৰজাখন খুলি বহি ল'লে আৰু ছাইডৰ গ্লাছখন অলপ নমাই লৈ গাড়ীখন ষ্টাৰ্ট দিলে। তেনেতে হঠাৎ দুখন বাইকত 4জন যুৱক আহি ভাগ্যশ্ৰীৰ সন্মুখত ভেটা মাৰি ধৰেহি। ভাগ্যশ্ৰীয়ে সিহঁতৰ মুখলৈ চাই দেখিছে ৰুবুল আৰু বাকী 3টা তাৰ জুৱা খেলৰ বন্ধু। ৰুবুলে চিধাই বাইকৰ পৰা নামি ভাগ্যশ্ৰীৰ হাতৰ পৰা স্কুটিৰ চাবিপাত কাঢ়ি লৈ ক'লে, তই হ'বলা মই গম নোপোৱাকৈ মনে মনে পাৰ্কত প্ৰেমিকক লগ কৰিবলৈ আহিছিলি। তোৰ চাৰিওফালে CC কেমেৰা আছে, তই গম পাওনে নাই? আজি তোক ইয়াৰ পৰা উঠাই নিম, চাই থাক। ৰুবুলে এনেদৰে গালি গালাজ কৰি থাকোঁতেই ভাগ্যশ্ৰীয়ে জোৰকৈ চিঞৰি উঠিল, মৃণাল। মৃণালে গাড়ীখন ঘূৰাবলৈ লৈছিলহে মাথো। সেই সময়তে ভাগ্যশ্ৰীৰ গগনফলা চিঞৰ শুনি ৰৈ দিলে। সি পিছলৈ ঘূৰি চাই দেখিলে ভাগ্যশ্ৰীক 4জন ব্যক্তিয়ে আগুৰি আছে। সি সকলো বুজি পালে। সি তৎক্ষণাত গাড়ীৰ ছিটত পৰি থকা ডাঙৰ ৰুমালখন মুখত ভালকৈ বান্ধি ল'লে। কেৱল তাৰ চকু দুটাহে দেখা পোৱা গৈছিল। তাৰ পিছত সি গাড়ীৰ পৰা নামিয়েই ভাগ্যশ্ৰীক চিঞৰি ক'লে, ভাগ্যশ্ৰী, ভয় নকৰিবা, মোৰ ওচৰত আহা। ৰুবুলে এটা বিকট হাঁহি মাৰি কয়, আও, হিৰো দেখোন ইয়াতেই আছে। ৰুবুলৰ বন্ধুকেইটাইও হাঁহিবলৈ ধৰিলে। ভাগ্যশ্ৰীয়ে স্কুটিখনৰ পৰা নামি মৃণালৰ ওচৰলৈ যাবলৈ খোজোতেই ৰুবুলে তাইৰ হাত এখনত থাপ মাৰি ধৰে। তাকে দেখি মৃণাল ওচৰলৈ আহিবলৈ খোজোতেই ৰুবুলৰ বন্ধু এটাই মৃণালৰ ওপৰত জঁপিয়াই পৰেগৈ। মৃণালে তৎক্ষণাত তাক ঠেলা এটা মাৰি লৈ তাৰ বুকুত এটা কিক মাৰে। সি লগালগ উফৰি গৈ মুখ ঠেকেচা খাই পৰে। সেই দৃশ্য দেখি ৰুবুলৰ বাকী 2টা বন্ধুৱে মৃণালৰ ফালে চোঁচা লয়। মৃণালে এইবাৰো সিহঁত দুয়োটাকে কিক বক্সিং মাৰি মাটিত বগৰাই দিয়ে। ৰুবুলে লগালগ ভাগ্যশ্ৰীৰ হাতখন এৰি দৌৰ মাৰি গৈ মৃণালৰ ডিঙিত 2খন হাতেৰে চেপা মাৰি ধৰেহি। তাকে দেখি ভাগ্যশ্ৰীয়ে গৈ ৰুবুলৰ হাতখন মৃণালৰ ডিঙিৰ পৰা এৰুৱাবলৈ যত্ন কৰে। কিন্তু ৰুবুলে ভাগ্যশ্ৰীক এচাৰ মাৰি দিয়াত তাই তলত বাগৰি পৰে। এইবাৰ মৃণালে নিজৰ সোঁ ভৰিৰ আঁঠুখনেৰে ৰুবুলৰ ব্যক্তিগত অংশত সজোৰে আঘাত কৰে। লগে লগে মৃণালৰ ডিঙিৰ পৰা ৰুবুলৰ হাত 2খন এৰ খাই সি মাটিত বাগৰি পৰি ছটফটাবলৈ ধৰে। মৃণালে ভাগ্যশ্ৰীক পৰি থকাৰ পৰা হাতত ধৰি উঠাই মেলি তাৰ গাড়ীখনতে বহিবলৈ দিয়ে। ৰুবুলৰ বন্ধুকেইটাইও পুনৰ আক্ৰমণ কৰিবলৈ সাহস নকৰিলে। সিহঁতে কেকাই জেকাই যেনে তেনে সেই স্থান ত্যাগ কৰাটোৱেই উচিত বুলি ভাবিলে। ৰুবুলৰ বন্ধু 2টাই ৰুবুলক ধৰি মেলি বাইকৰ পিছত উঠাই দিলে আৰু চাৰিওটাই লগালগ সেই স্থান ত্যাগ কৰিলে। ৰুবুলে বাইকত উঠি যাওঁতে মৃণালৰ ফালে ঘূৰি চাই হাতেৰে কিবা এটা ইংগিত দি থৈ যায়। হয়তো সি প্ৰতিশোধ লোৱাৰ ধমকি দি থৈ গৈছে। সি আচলতে গমেই পোৱা নাই যে এইবাৰ কাৰ পাল্লাত পৰিছে। সেই ঘটনাটো সংঘটিত হওঁতে ওচৰে পাজৰে ভালেখিনি মানুহ গোট খাই গৈছিল। পিছে সকলো ৰংচোৱা মানুহ। মৃণালে মুখৰ ৰুমালখন খুলি লৈ ভাগ্যশ্ৰীৰ স্কুটিখন ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সুমুৱাই দিলে। যিহেতু ৰেষ্টুৰেণ্টখনৰ মালিকজন মৃণালৰ লগত ভাল চিনাকি, মৃণালে পুনৰ গাড়ীখনৰ ওচৰলৈ আহি দৰজাখন খুলি ভাগ্যশ্ৰীক ক'লে, আগৰ ছিটলৈ আহা। ভাগ্যশ্ৰী উঠি আহি সন্মুখৰ ছিটত বহি ল'লেহি। মৃণালে গাড়ীখন ষ্টাৰ্ট দি অন্য এটা ৰাস্তাৰে অগ্ৰসৰ হ'ল। তাই মৃণালক ক'লে, মই একো ভাবি পোৱা নাই। স্কুটিখন থাকিল ইয়াত, মই এতিয়া ঘৰত গৈ কি বুলি ক'মগৈ। মৃণালে উত্তৰ দিলে, ভাগ্যশ্ৰী, তোমাৰ জীৱনটো বহুত মূল্যৱান। প্ৰথমে মই বেলেগ এটা ব্যৱস্থা কৰি লওঁ, তাৰ পিছত তোমাক ঘৰত থৈ আহিমগৈ। তুমি নিশ্চিন্ত থাকা আজিৰ পৰা। ভাগ্যশ্ৰীয়ে মূৰটো দুপিয়াই পুনৰ মৃণালক ক'লে, কথা এটা জানিব পাৰোঁনে তোমাৰ পৰা? মৃণাল, কি কথা কোৱাচোন বাৰু। ভাগ্যশ্ৰী, এই যে অলপ আগত তুমি ৰুবুল আৰু তাৰ লগৰকেইটাৰ লগত আচৰিত ধৰণেৰে ফাইট কৰি ভগাই পঠিয়ালা, মই মানে এতিয়ালৈকে শ্বক হৈ আছোঁ। মৃণাল, মই কলেজত পঢ়ি থাকোঁতেই কাৰাটে কিক বক্সিং শিকিছিলোঁ। মোৰ কাৰাটে ব্লেক বেল্টৰ চাৰ্টিফিকেট আছে। ইতিমধ্যে দুয়ো টাউনস্থিত মূল সদৰ থানাত উপস্থিত হ'লগৈ। থানাত মৃণালক দেখা পোৱাৰ লগে লগে থানাৰ ভিতৰত উথপ থপ পৰিস্থিতিৰ সৃষ্টি হ'ল।
থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজন আগবাঢ়ি আহি মৃণালৰ সন্মুখত থিয় হৈ ক'লে, হুকুম কৰক ছাৰ। মৃণালে বিষয়াজনক ভাগ্যশ্ৰীৰ ফালে দেখাই ক'লে, এওঁৰ নাম ভাগ্যশ্ৰী। এওঁৰ ওপৰত কেইজনমান যুৱকে আক্ৰমণ কৰিবলৈ চেষ্টা চলাইছিল। যুৱককেইজন এওঁৰ স্থানীয় এলেকাৰে হয়। সিহঁতে হয়তো আজি এওঁলোকৰ ঘৰত কিবা অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আজিৰ কাৰণে এওঁৰ ঘৰখনৰ লগতে পৰিয়ালটোৰ নিৰাপত্তাৰ বাবে 3জন কনিষ্টবলৰ প্ৰয়োজন হ'ব। পুলিচ বিষয়াজনে ক'লে, ছাৰ, আপুনি কয় যদি সিহঁতকেইটাক আজিয়েই উঠাই লৈ আহোঁ। মৃণালে ক'লে, নাই নালাগে। লিগেলি যাব লাগিব। সিহঁতৰ বিৰুদ্ধে কালিলৈ এওঁলোকৰ স্থানীয় থানাত গোচৰ ৰুজু হ'ব। আপুনি মাত্ৰ সেই থানাখনত কোন দায়িত্বত আছে কথাটো জনাই ৰাখিলেই হ'ল। তাৰ পিছতহে কেছখন ইয়াত অহাৰ লগে লগে আপুনি যি ভাল দেখে কৰিব। সকলোখিনি ঠিক ঠাক হোৱাৰ পিছত মৃণালে ভাগ্যশ্ৰীক লগত লৈ ওলাই আহিল। লগালগ পুলিচৰ ড্ৰাইভাৰ এজনে 3জন কনিষ্টবলৰ সৈতে গাড়ী এখন মৃণালৰ কাষতে ৰখাই মৃণালক ক'লে, ছাৰ, আমি ৰেডি। মৃণালে ক'লে, অ'কে, আপোনালোক কলং নদীৰ ৰাস্তাৰে আগবাঢ়ক। দলঙৰ সিটো মূৰ পোৱাৰ লগে লগে ৰখি দিব। তাৰ পৰা আমি বেলেগ এটা ৰাস্তাত যাব লাগিব। তাৰ পিছত মৃণালে ভাগ্যশ্ৰীৰ সৈতে নিজৰ গাড়ীখনত বহি গাড়ীখন ষ্টাৰ্ট দিলে। আগে আগে চাইৰেন বজাই পুলিচৰ গাড়ী আৰু পিছে পিছে ভাগ্যশ্ৰীৰ সৈতে মৃণাল। ইয়াৰ পিছৰখিনি আপোনালোকলৈ আগবঢ়াম অহা খণ্ডত। ধন্যবাদ।